রসিদ কোথায় আছে আছে হ্যাঁ তাতে আছে এই রসিদ এই দিক দেখ সন্ধিয়া মানত সময়ত এই ছোৱালীজনী যেতিয়া কঁপি আছিলে জ্বৰ মূৰ বিষ তেনেকুৱা হৈ আছিলে তাৰপিছত তাই সোধাত কি হৈছে তোমাৰ লগত তো তাই কৈছে যে নাই বোলে মোক যোৱাকালি মোক এই চেণ্ডেল কিনি দিয়া 3 কোটি লৈ গ'ল আৰু 3 কোটি লৈ গৈ যেতিয়া ৰাতি সময়ত কিবা মেডিচিন দিলে চাগে টেবলেট দি খাই দিয়াৰ পিছত ছোৱালীজনী বেহুচ নিচিনা হৈ গ'ল তাৰপিছত ৰাতিপুৱা যেতিয়া সাৰ পালে ছোৱালীজনী যেতিয়া সাৰ পাই চাইছে নিজৰ শৰীৰত কাপোৰ নাই আৰু লগতে এই কামাল মহানন বোলা ল'ৰাজন শুই আছে সেইটোৱে তাৰপিছতে ছোৱালীজনী কোৰ ছোৱালী আৰু কেনেকে কামাল মহানন ছোৱালীজনী ডিৰিংচা বাগিচাৰ আৰু এতিয়া এই ঘৰৰ পৰিয়ালে থানাত দিলে থানাত দিয়াৰ পিছত আজি এই বিশ্বনাথ মেডিকেল কৰাব আহিছে এই মানুহজনৰ লগত কি সম্পৰ্ক আছে ছোৱালীজনী এইটো বাজি দেউতা বুলি মাতে ছোৱালীজনী তেওঁলোকৰ লগত কেনে ধৰণৰ মানে চিনাকি হ'ল বা সম্পৰ্ক হ'ল কি চিনাকি গাঁৱৰে হয় গাঁৱৰ দেউতা বুলি মাতে আৰু আজি 3 মাহ ধৰি তাহাঁতৰ দোকানতে মানে থাকে আৰু কি দোকান আছে তেওঁলোকৰ গেলামাল দোকান আছে আৰু কিবা ফাষ্টফুডৰ দোকান মানে খোলে এতিয়া সিহঁতক সহায় কৰি দিয়ে কিমান বছৰ বয়স ছোৱালীজনী প্ৰায় 13 বছৰ হয় এতিয়া ছোৱালীজনী কি জনাইছে কি হৈছে আচলতে ছোৱালীজনী কৈছে যে মোক কিবা এটা মেডিচিন খুৱাই দিয়াৰ পিছত মই মানে এই টোপনি গুচি গ'লো টোপনি যেতিয়া সাৰ পালে তেতিয়া তাৰ শৰীৰত একো কাপোৰেই নাছিলে আপোনালোকে কি সন্দেহ কৰিছে এইটো কি হৈছে কৰিছে যে আজি ল'ৰাজনে কিবা বদমাছি কাম কৰিছে চাগে ছোৱালীৰ লগত সেইকাৰণে থানাত জনোৱা হ'ল কিয় মেডিচিন খুৱাব লাগে আৰু তাৰ কাপোৰ চাপোৰ নাছিলে শৰীৰত একো এয়া পৰিয়ালে সন্দেহ কৰিছে কি হ'ব পাৰে এইটো কিবা বেয়া ঘটনা হৈ থাকিব পাৰে অপকৰ্ম হয় এনেকুৱাই হ'ব পাৰে